মাতৃহীন এগৰাকী যুৱকৰ জীৱনত হাহাকাৰ। শিশুকালতে মাতৃহাৰা হয় যুৱকজন। প্ৰথমে সকলো ঠিকেই আছিল, গৈছিল বিদেশতো, কৰিছিল কাম। কিন্তু হঠাৎ আহিল কাল অমানিশা। এক জটিল ৰোগত আক্ৰান্ত হৈ ডবকাৰ যুৱকজন পৰি আছে হুইল চেয়াৰত। বৰ্তমান হেল্পলাইন চেণ্টাৰ গ্ৰুপ তথা কুৱেইট প্ৰৱাসী আলিম হুছেইনৰ টীমে কিছু সহায়ৰ হাত আগবঢ়ায় যদিও এতিয়াও যথেষ্ট পৰিমাণে সহায়ৰ প্ৰয়োজন। অকলশৰীয়া এই যুৱকজনক চিকিৎসাৰ বাবে আজমল ফাউণ্ডেশ্যন আৰু আনফৰ চাহাবৰ পৰা কিছু সহায় কৰিবলৈ আহ্বান জনায় যুৱকজনে। আনহাতে সচেতন লোকসকলকো কিছু সহায় কৰিবলৈ আহ্বান জনায়। স্ক্ৰীনত দেখা পোৱা স্কেনাৰ বা তলত থকা নম্বৰত সহায় কৰিব। আমাৰ হাতত যুৱকজনৰ মন্তব্য আছে, শুনাই লৈছো। মই মই বেমাৰ হৈ গৈছোঁ আচানক। হঠাৎকৈ মই বিজনেছত আছিলোঁ গোৱাত, কিন্তু এনেকৈ হৈ প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই মই এতিয়া খোজকাঢ়িবলৈ নোৱাৰা হৈছে। এনেকৈ ব্ৰেইন অপাৰেশ্যন কৰি যিমান কিবা আছিল চব শেষ হৈ গৈছে। এতিয়া একো নাই, মই খাবলৈ দাৱাই কৰিবলৈ একো ৰাস্তা নাই। এইটো কাৰণে লাইভত আহিবলৈ লগা হ'ল, নহ'লে ইমান দিন আহিবলৈ থকা নাই। মই যিমান দিন মই খুচি ভাই ককাই যিবিলাকে বন্ধুবিলাকে হেল্প কৰিছিল, এতিয়া সিহঁতৰ আৰ্থিক অৱস্থা খাৰাপ, এইটো কাৰণে হেল্প কৰিবলৈ নোৱাৰা হৈছে। মোক কেনেকৈ চাব, এইটো কাৰণে মই এতিয়া লাইভত আহিব লগা হৈ গ'ল। সেইটো কাৰণে অলপ আপোনালোকক অনুৰোধ কৰি আছোঁ, আপোনালোকে অলপ হেল্প কৰা মোক। অলপ দাৱাই খৰচাটো ওলাই ল'লে মই দাৱাই চাৱাই কৰিলে মই সুস্থ হৈ অলপ নিজে কাম কৰিবলৈ পাৰিলে একো চিন্তা নাই। আৰু মই কৰি খোজকাঢ়িব পাৰিলে হৈ গ'ল। এইটো কাৰণে মই আপোনালোকৰ সাহাৰ্য বিচাৰি আছোঁ আপোনালোকক। মোৰ মাটো নাই, মোৰ মাটো সৰু থাকোঁতে মই মৰা গৈছে। মই একদম সৰু আছিলোঁ, সেইটো টাইমত মোৰ মা মৰি গৈছে। আপোনাৰ ঘৰ আছে নে? ঘৰটো যেন তেন এইটো যিটো বহি আছে এনেকৈ এইটোৱে আছে, আৰু একো নহয়। ৰাইজে বনাই দিছিল যেন তেন থাকিবৰ কাৰণে। এইটো বৰষুণৰ টাইম ক'ত থাকিম, কি কৰিম, এইটো কাৰণে ৰাইজে এইটো যেন তেন বনাই দিছে। চব ৰাইজে মিলাই গাঁৱৰবিলাকে মিলি বনাই দিছে। এইটো থাকি আছোঁ মই যেনে তেন। এনেকুৱা হৈ গৈছে এতিয়া মোৰ চলা একদম অক্ষম হৈ গৈছে। এতিয়া বিলকুল চলিবলৈ নোৱাৰোঁ। লাখুটি ধৰি যেন তেন বাথৰুমত যাবলৈ পাৰোঁ, আহিবলৈ পাৰোঁ। তেনেহ'লে বাথৰুমত গৈ নিজেও যাবলৈ নোৱাৰোঁ, আৰু কোনোবা মানুহ মাতিব লাগে, সিহঁতে ধৰি পেলাই লৈ যায়। ৰাস্তাৰ বাটৰ ওচৰত ঘৰ আছে, সেইটো কাৰণে মানুহ অহা যোৱাত বাটত পাইলে কোনোবাক মাতি মই আনো, অলপ মই বাথৰুমত যাম বুলি অলপ হেল্প কৰি দিয়ে, সহায় কৰি দিয়ে না, মানা নকৰে কোনেও। মই অলপ সহায় বিচাৰি আছোঁ। অলপ দাৱাই কৰিলে সুস্থ হৈ যাম ইনশাল্লাহ। এইটো কাৰণে নিজৰ ভৰিত নিজে থিয় হৈ পেলাই যি কৰিবলৈ কৰিম, কাম চাম কৰি খাবলৈ পাৰিম, হৈ গ'ল আৰু একো চিন্তা নাই। আজমল চাহাব এণ্ড আনফৰ চাহাব, আপোনালোকে এইটো ভিডিঅ' চালে অলপ সাহাৰ্য কৰিব আমাক। মই এনেকৈ আৰ্থিক অৱস্থা বহুত বেয়া হৈ গৈছে, সেইটো কাৰণে আপোনালোকৰ সাহাৰ্য মই খুজি আছোঁ। মই অলপ সাহাৰ্য কৰিলে মই সুস্থ হৈ যাম। মই এতিয়া চিকিৎসাৰ কাৰণে দাৱাই কৰিবলৈ নোৱাৰা হৈ গৈছোঁ, ঔষধ কৰিবলৈ নোৱাৰা হৈ গৈছোঁ। সেইটো কাৰণে আপোনাক আশা ৰাখিছোঁ, আপোনালোক দেখি অলপ সাহাৰ্য কৰিব আমাক।